হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আজি মই এখন ইম্পৰ্টেণ্ট ন'টিচ লৈ আহিছোঁ আৰু এইখন ৰিলেটেড হৈছে BEdৰ যোনটো এণ্ট্ৰেঞ্চ হ'ব তাৰ ৰিলেটেড হয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। আজিৰ এই ন'টিচখন একচুৱেলি পাব্লিছ হৈছিলে 17 ডিচেম্বৰ তাৰিখে 17/12/2025 আৰু এইখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ন'টিচ আৰু ইয়াত দিছে যে as recommended by the meeting of Academic Planning Committee, Dibrugarh University, held on the 8/12/2025, resolution number 5, Honorable Vice Chancellor, Dibrugarh University has approved academic calendar 2-year BEd program offered by the Dibrugarh University and PGT colleges city affiliated to the permitted by the Dibrugarh University. মানে মই বুজাই দিছোঁ, এখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো দুবছৰীয়া BEd কোৰ্চ তাৰ ৰিলেটেড এখন একাডেমিক কেলেণ্ডাৰ পাব্লিছ কৰিছে 2026ৰ কাৰণে। এতিয়া আপোনালোকৰ হয়তো মনলৈ কুৱেশ্যন আহিব যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নেক্সট ইয়েৰৰ পৰা 2026ৰ পৰা BEdৰ যোনটো কোৰ্চ হ'ব এবছৰ হ'ব নে দুবছৰ হ'ব। একচুৱেলি সেই কথাটো এই ন'টিচখনত লিখা নাই। এই ন'টিচখন হৈছে যোনসকলে BEd আপোনালোকে 2025ত জইন কৰিছিলে তেওঁলোকৰ 2026ৰ একাডেমিক কেলেণ্ডাৰখন কি হ'ব আৰু লগতে 2026ত যোনটো BEd এণ্ট্ৰেঞ্চ হ'ব 2026ত জইন কৰিবলগীয়া সকলৰ কাৰণে তেওঁলোকৰ এণ্ট্ৰেঞ্চ এক্সামটো কেতিয়া হ'ব, কেতিয়াৰ পৰা ক্লাছ হ'ব, সকলোবিলাক কথা এই একাডেমিক কেলেণ্ডাৰখনত মেনশ্যন আছে। চ' আপোনালোকে ভালদৰে চাই যাওক। ইয়াত একাডেমিক পিৰিয়ডটো মেনশ্যন আছে যে 1 জানুৱাৰী 2026ৰ পৰা 31 জানুৱাৰী 2026লৈকে এইখিনি গোটেইখিনি ডিটেইলছ দিয়া আছে। চ' কোনোবা যদি BEd কোৰ্চটো 2025ত জইন কৰিছিলে তেওঁলোকৰ কাৰণেও এই ন'টিচখন ইম্পৰ্টেণ্ট আৰু যোনসকলে ভাবিছে যে তেওঁলোকে 2026ত জইন কৰিব তেওঁলোকৰ কাৰণেও এই একাডেমিক কেলেণ্ডাৰখন ইম্পৰ্টেণ্ট হৈ পৰিছে। ফাৰ্ষ্ট ইয়াত দিছে যে 1st পৰা 31 জানুৱাৰীলৈকে উইণ্টাৰ ব্ৰেক হ'ব। এইটো কাৰ কাৰণে হ'ব? যোনসকল বৰ্তমান ফাৰ্ষ্ট ছেমিষ্টাৰ BEd কোৰ্চত আছে, মানে ছেকেণ্ড ছেমিষ্টাৰলৈ পোৱাৰ আগত তেওঁলোকে উইণ্টাৰ ব্ৰেক পাব। নেক্সট বাকীখিনি এইটো BEdৰ ছেকেণ্ড ছেম আৰু ফ'ৰ্থ ছেমৰ কাৰণে আছে। ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? 2 ফেব্ৰুৱাৰীৰ পৰা আৰু 30 এপ্ৰিলত হ'ব নটিফিকেশ্যন অফ দ্য BEd CT 2026। এইটো ইম্পৰ্টেণ্ট হৈছে কেতিয়া নটিফিকেশ্যনখন পাব্লিছ হ'ব 2026ত যোনসকলে BEd কোৰ্চটো জইন কৰিম বুলি ভাবিছে তেওঁলোকৰ নটিচখন পাব্লিছ হ'ব 30 এপ্ৰিল 2026। এইটো আপোনালোকে ডেটটো নোট কৰি ল'ব। নেক্সট আকৌ ছেকেণ্ড ছেমিষ্টাৰৰ কথা আছে। এইখিনি আপোনালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। কোনোবা যদি ছেকেণ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট যোনসকলে ছেকেণ্ড ছেমিষ্টাৰলৈ পাব বৰ্তমান তেওঁলোকে যদি চাইছে তেওঁলোকে এই ডেটখিনি নোট কৰি ল'ব। এতিয়া আহোঁ মেইন কথাটোলৈ, যোনটো হৈছে BEdৰ যোনটো এণ্ট্ৰেঞ্চ এক্সাম CT এক্সাম। নটিচখনটো পাব্লিছ হ'ব এপ্ৰিলত, বাট কেতিয়া এক্সামটো হ'ব ইয়াত দি আছে যে BEdৰ যোনটো এক্সামটো সেইটো হ'ব BEd CT 2026 আছে 11th of July 2026। চ' আপোনালোকে ডেটটো পাই গ'ল, আপোনালোকৰ এক্সাম হ'ব জুলাই মাহত। বাট ডেটটো হয়তো নিমিলিব পাৰে বা মিলিব পাৰে। এইটো এটা টেণ্টেটিভ ডেট দিয়া হয় 11th of July। চ' আপোনালোকে নোট কৰি লওক। যোনসকলে প্ৰিপেৰেশ্যন চলাই আছে ভালদৰে আৰু চলাওক। মোৰ এই চেনেলটোতে আপোনালোকে গোটেইখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ পাব। তাৰ লগতে বহুতখিনি ইনফৰ্মেটিভ ভিডিঅ' মানে ষ্টেটিক জিকে পৰা আদি কৰি সকলোখিনি ভিডিঅ' পাব। চ' আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সেই ভিডিঅ'খিনি এফালৰ পৰা চাই যাব। কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈও নাপাহৰিব, কাৰণ এই এণ্ট্ৰেঞ্চ এক্সামটো বহুত আজিকালি কম্পিটিটিভ হৈ পৰিছে। এইবাৰ আপোনালোকে সকলোৱে জানেই হয়তো যোনটো কাট অফ মাৰ্কছ সেইটো হাই হৈ গৈছে, 30 হৈ গৈছিলে, আগতে 24 আছিলে মাত্ৰ। চ' আপোনালোকৰ কাৰণে এইটো বহুত কম্পিটিটিভ হৈ গৈ আছে দিনক দিনে। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক। আৰু ইয়াত কৈছে যে কমেঞ্চমেণ্ট অফ দ্য BEd ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ কেতিয়াবা ষ্টাৰ্ট হ'ব 3rd of August। মানে আপোনালোকে ন'টিচ পাব্লিছ হ'ব এপ্ৰিলত, এক্সামিনেশ্যন হ'ব জুলাই 11 জুলাইত দিয়া আছে। আপোনালোকে সেইটো ডেটে ধৰি লওক, তাৰ আগে পিছে হ'ব। আৰু আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব 3rd of Augustৰ পৰা। আৰু আপোনালোকৰ আকৌ ছেমিষ্টাৰ এণ্ড কেতিয়া হ'ব? 16 to 24th of December। মানে এইটো সময়ত আপোনালোকে এক্সাম দি আজৰি হ'ব ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে। আৰু টাৰ্মিনেল এক্সামিনেশ্যন হ'ব ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰৰ 16 পৰা 25th of November। ডিব্ৰুগড় ইউনিভাৰ্চিটি এই একাডেমিক কেলেণ্ডাৰখন মষ্টলি ফ'ল' কৰা দেখা যায়। অলপ ইফাল সিফাল হয় ডেটকেইটাৰ, কিন্তু মষ্টলি এই কেলেণ্ডাৰখনৰ মতে তেওঁলোকে ফ'ল' কৰে। চ' আজিৰ নটিফিকেশ্যন আছিলে এইখনেই। আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি লওক। যোনসকলে নতুনকৈ এণ্ট্ৰেঞ্চটো দিব CT এক্সামিনেশ্যন 2026ৰ কাৰণে তেওঁলোকে এই ডেটকেইটা নোট কৰি লওক, এপ্ৰিল, জুলাই এণ্ড আগষ্ট। জুলাইৰ 11 তাৰিখে আপোনালোকৰ এণ্ট্ৰেঞ্চ হ'ব। বাকী যোনসকলে আগৰ পৰাই দি আছে তেওঁলোকে গোটেইখিনি ইম্পৰ্টেণ্ট হয়, কেতিয়া ক্লাছ হ'ব কেতিয়া নহয়। উইণ্টাৰ ব্ৰেক পাব আপোনালোকে এমাহৰ কাৰণে, আকৌ জুলাইটো পাব ছামাৰ ব্ৰেক আপোনালোকে। সেইখিনি সময়ত আপোনালোকে নিজে ইউটিলাইজ কৰিব নিজৰ এক্সামিনেশ্যনৰ কাৰণে। মই ইয়াৰ চেনেলটোত বেলেগ বেলেগ এণ্ট্ৰেঞ্চৰ কাৰণেও কুৱেশ্যন পেপাৰ কৰাই থোৱা আছে। চ' আপোনালোকে সেইখিনিও ৰিফাৰ কৰিব পাৰে। বাকী নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।